নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, এইটো যিটো দেখিছে মোৰ হাতত এইখিনি নেপিয়াৰ গছ হয়, ছুপাৰ নেপিয়াৰ হয় আৰু এই গছটো হৈছে আপোনাৰ মানে বেষ্ট হয়। এই গছটো আপোনাৰ কি হয়, ছাগলী পালনৰ ক্ষেত্ৰত মানে বহুত বেষ্ট বুলি কয়, বহুত ভাল এটা চ'ৰ্চ হয়। কাৰণ আপুনি বাৰিষা কালতো আপুনি নিজৰ ঘৰত যদি অলপমান একঠামান যদি ঘাঁহ লগাই লয়, তেতিয়াহ'লে আপুনি আৰামত বাৰিষা কালটো চলাব পাৰে। আৰু মই এতিয়া কি কৰিছোঁ, মই মোৰ ছাগলীকেইটাক মই বৰষুণ নিদিলে মই নিশাত আনি দিওঁ, বা বৰষুণ দিলে যেতিয়া যাব নোৱাৰোঁ তেতিয়াহ'লে মই ঘৰৰ ওচৰত এই বাৰীৰ কাষতে থকা মই পিছফালে লগাই থৈছোঁ এইখিনি নেপিয়াৰ, ইয়াতে কাটি ইয়াৰ পৰা দি দিওঁ। আৰু ইয়াত কি হয়, আপোনাৰ ছাগলীৰ কাৰণে যিখিনি মানে উপাদান থাকিব লাগে ছাগলীৰ স্বাস্থ্যৰ কাৰণে, হেল্থৰ কাৰণে, গোটেইখিনি ইয়াতে পোৱা যায়। ভিটামিন, প্ৰটিন, মানে মিনাৰেল সকলোখিনি। তো সেই গতিকে এইটো যদি লগাই লয় আপোনালোকে ছাগলী পালনৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে মানে বহুতখিনি সহজ হৈ পৰিব ছাগলী পালনৰ ক্ষেত্ৰত। এই যিটো সময় হৈছে, এই যিটো সময়, এইটো যিহেতু বাৰিষা বতৰ আৰু এই সময়টো এটা ভালেই হয়। মানে আপুনি এতিয়া বেছি কোৰ মাৰিব দৰকাৰ নাই। যেতিয়া আপুনি ৰুব, নেপিয়াৰখিনি লগাব, জাষ্ট মানে মই যেতিয়াকৈ পিচটো আপোনাক কাটি দিম, পিচটো জাষ্ট মানে এচাপ কোৰ মাৰি কিনি আপুনি যদি গুজি দিয়ে তথাপিতো হৈ যাব। মানে খৰালি দিনত যেনেকৈ ফাগুন চ'ত মাহত যেনেকৈ আমি কোৰ মাৰি পূৰা মানে হাল চলাই কিনি মিহি কৰি ল'বলগীয়া হয় মাটিটো, তেনেকৈ নকৰিলেও হৈ যাব এতিয়া, যিহেতু বৰষুণ দি আছে আৰু এডালো নমৰে, গোটেইখিনি বাচি যাব। আৰু মোৰ কথাটো কি হ'ল, মোক বহুতে আগতে ফোন কৰিছিলে নেপিয়াৰৰ কাৰণে, তেতিয়া মই দিব নোৱাৰিছিলোঁ। আৰু এতিয়া মই তেখেতলোকক কৈছোঁ যে জেঠ আহাৰ মাহত মোৰ নেপিয়াৰ হৈ যাব। এতিয়া এইখিনি নেপিয়াৰ হৈ গ'ল, মই এতিয়া কাটিং কৰিম। আপোনাৰ অহাকালিৰ পৰা কাটিং ষ্টাৰ্ট কৰি দিম আৰু ডেলিভাৰী দিব পাৰিম এতিয়া। আৰু আপোনালোকে যদি লাগে নেপিয়াৰ কাটিং মোৰ পৰা, আপোনালোকে মোক ডাইৰেক্ট ফোন কৰি ল'ব পাৰে। মোৰ কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব আৰু স্ক্ৰীণতো দি দিম। আৰু আপোনালোকে মোৰ লগত কণ্টেক্ট কৰি যদি নেপিয়াৰ লাগে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ল'ব পাৰিব। যিহেতু যেতিয়া আগৰ ভিডিঅ'টো চাই কিনি বহুতে মোক কণ্টেক্ট কৰিছিলে, নেপিয়াৰ লাগে বুলি কৈছিলে, কিন্তু মই তেখেতলোকক দিব নোৱাৰিছিলোঁ কাৰণ তেতিয়া অলৰেডি বিক্ৰী হৈ গৈছিলে গোটেইখিনি। এতিয়া তেখেতলোকক কৈছিলোঁ যে জেঠ আহাৰ, কিন্তু মই দুৰ্ভাগ্যবশতঃ মানে মই তেখেতলোকৰ কিছুমানৰ কণ্টেক্ট নম্বৰটো ছেভ কৰিব থাকি গ'ল। তো সেই গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ, যদি লাগে তেখেতলোকে আকৌ মোক কণ্টেক্ট কৰিব পাৰে আৰু লৈ যাব।